চৰাইদেউত গানুম শিয়ৰি যোৱা ঘটনা ৫ বছৰীয়া কণমানিৰ মৃতদেহ উদ্ধাৰ বৰপাত্ৰ চাহ বাগিচাত উদ্ধাৰ শিশুটিৰ মৃতদেহ সোমবাৰৰ পৰা সন্ধানহীন আছিল কন্যা সন্তানটি ধৰ্ষণৰ পাছত হত্যাৰ সন্দেহ ঘটনা সন্দৰ্ভত এজন যুৱকক আটক আৰক্ষীৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা বাগিচাৰ মাজৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ৫ বছৰীয়া কন্যা শিশুৰ মৃতদেহ জানিব পৰা মতে যোৱা সোমবাৰে ঘৰত খেলি থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈ আছিল শিশুটিগৰাকী পৰৱৰ্তী সময়ত বাগিচাৰ মাজত উদ্ধাৰ হয় কণমানিগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পৰিস্থিতি আৰু অৱস্থা লক্ষ্য কৰি শিশুটিক যৌন নিৰ্যাতনৰ পাছত হত্যা কৰা হৈছে নেকি সেই লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে অৱশ্যে ঘটনাটোৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব ইতিমধ্যে ঘটনা সন্দৰ্ভত মানৱ তপ্ন নামৰ এজন যুৱকক আৰক্ষী আটক কৰিছে আটকাধীন যুৱকজনক সোধা-পোছা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত আন কোনো লোক আছে নেকি সেই বিষয়ে তদন্ত চলাইছে আৰক্ষীয়ে ইফালে ৫ বছৰীয়া কণমানিগৰাকীৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ঘটনাটোৰ উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ঘটনাৰ সন্দৰ্ভত বৰহাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল নে নাই সেই কথা তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে নিশ্চিত হ'ব হয় হয় আপোনাৰ ছোৱালীৰ লগত মানে এটাৰ লগত আমাৰ ছোৱালীটো আৰু মাটো ঘৰত আছিলে তাৰপিছত আমাৰ মানুহজনে মাথা বিষ আছিলে সিও পালনত হৈ আছিলে ভিতৰে আমি আমাৰ তাত আহিলোঁ মিছা কথা নাই কোৱা মাল অলপ খালোঁ আমি বুজিছোঁ হ'ব তাৰপিছত এই মানে এজনক মই পঠিয়াই দিলোঁ তোৰ মানুহজনী গালি দিয়ে মদ খালে ইমানকৈ মদ খালে গালি দিয়ে আপুনি গেছি যাওক মানে মোকে গালি দিব পাছৰ চাছৰ নামানে বুলি ক'লো বহুত গালি দি দিয়ে বুলি ক'লো তাৰপিছত এইটো থাকি গৈছিলে মোৰ তাতে হয় যেতিয়া সি ৬টা ৬:৩০ মানত ওলালে তেতিয়া মই সোমালোঁহে আৰু বহিলোঁহে আহি ওলাল পোৱালিটো বাহিৰতো চোতালত আছে তেতিয়াৰ পৰা আমাৰতো ক'লো পোৱালিটোক লৈ আনিলে বুলি ক'লো বাহিৰত আছিলে আপোনাৰ ছোৱালীজনী কিমান সময়ত হেৰাইছিলে মানে ৬:৩০ ৬:৩০ সন্ধিয়া তাৰপিছত এইটো হেৰুৱাৰ কাৰণে আপুনি থানাত জনাইছিলে নেকি বাৰু কেতিয়া জনাইছিলে আজি জনাইছিলে তাৰপিছত আপোনাৰ ছোৱালীজনী এতিয়া ভিতৰত এইটো ক'ত উঠা হ'ল বাগানত ৩২ নম্বৰ কোন বাগান বৰপাত্ৰ বৰটা বাগানৰ তাৰপিছত আৰু থানাত খবৰ দিলে দিয়া হৈছে আৰু এজন যে ল'ৰাক ধৰি আনিছে সেইজন মানে এজন অপৰাধী বুলি ভাবি ধৰি আনিছে না সিয়ে হয় মানে তাকে ডাইৰেক্ট সন্দেহ লাগিলে ছাৰ সি নাই তেতিয়াৰ পৰা পোৱালিটো বি নাই চব সি মানুহটো বি নাই ঘৰত ৰাতি ১টা ২টা বজাত সোমাইছে বোলে আৰু বোকা এতিয়া প্ৰশাসনক আপুনি কি আহ্বান জনাব প্ৰশাসনক তাৰমানে আপোনাৰ ছোৱালীজনী মৰি গ'ল এতিয়া তাক ফাঁচি দিয়ে